নমস্কাৰ গুড মৰ্নিং এতিয়া বাতৰ হেটা ষ্টুডিঅ'ৰ মই প্ৰিয়ংকা আহিছো খবৰ মাজলৈ বিশ্বনাথ চাৰিআলিত ঠুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজপথত পৰি থকা গছত খুন্দিয়াই যুৱকৰ মৃত্যু হৈছে মৃত যুৱকজন হৈছে গৰেহাগি গাঁৱৰ নিৰ্বাণ নয়ন হাজৰিকা ঘৰলৈ উভতাৰ পথতে সংঘটিত হৈছে দুৰ্ঘটনাটো টিএমচিএইচলৈ নি থকা অৱস্থাতে মৃত্যু হয় যুৱকজনৰ সন্ধিয়াৰ পৰা ৰাজপথত পৰি আছিল গছডাল প্ৰশাসনে গছডাল আঁতৰ নকৰাৰ বাবে আঁতৰাই নিয়া নাছিল প্ৰশাসনে আৰু তাৰ বাবে সংঘটিত হ'ল এই শোকাবহ দুৰ্ঘটনাটো যুৱকজনৰ মৃত্যুত বিশ্বনাথ প্ৰেছ ক্লাবৰ শোক প্ৰকাশ বিশ্বনাথত দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি ঘৰলৈ যোৱা অৱস্থাতে মৃত্যু হয় যুৱকজনৰ বিশ্বনাথ চাৰিআলিৰ বজাৰত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাটোত থিতাতে মৃত্যু হৈছে এজন বাইক আৰোহীৰ নিহত লোকজনৰ নাম হৈছে নাৰায়ণ বাসকাটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন চাৰিজন লোকো উল্লেখ্য যে বিশ্বনাথ চাৰিআলি নগৰৰ পৰা পাভৈ অভিমুখে গৈ থকা এখন তীব্ৰবেগী বলেৰো গাড়ী বজাৰৰ দলঙৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে বাইকত তীব্ৰ জোৰে খুন্দা মাৰে আৰু তাৰ পিছতে এজন চাইকেল আৰোহীক খুন্দা মাৰে ইয়াৰ পিছতে ৰৈ থকা মাৰুতি বাহন এখনত তীব্ৰ জোৰে খুন্দা মাৰি বলেৰো গাড়ীখন বাগৰি যায় আৰু দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে বাইক আৰোহীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন লোকো গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকসকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে দুৰ্ঘটনাটোত আহতসকল হৈছে বিপুহৰ ৰাজু সিং ইমাদ আব্দুল হক আৰু মিথুন দে উল্লেখ্য যে দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি ঘৰলৈ উভতি গৈছিল দুৰ্ঘটনাত নিহত নিৰ্বাণ নয়ন হাজৰিকা নামৰ যুৱকজন থিয় আছিলো এই গাড়ীটো চালো উল্টাকে আহি গ'ল ইয়াতে চবকে মাৰি আমাৰ ইয়াতো মানুহ আছিলে দুটাক মাৰিলে আমাৰ ভাইটিৰ গাড়ী আছিলে তাৰ গাড়ীটো লাগিলে ইমানটোৱে চালো কেইবাজনো মানুহক মাৰিছে 3জন পালো এতিয়া 3জন বহুত ভয়ংকৰ দুৰ্ঘটনা বহুত কাষত আহিল গাড়ীটো পালে ভুল কাৰ কিবা দেখা নাই আমি গাড়ীটো অহাতে পাইছো আমি ভিতৰত আছিলো কাৰ ভুল নাজানো গাড়ীটো তাৰ পৰা ইয়াত মাৰি পাল্টিছে পাল্টিতে আছে এতিয়া আৰু বহুত স্পীডত আছিল স্পীডত আছে মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰটো পথ দুৰ্ঘটনা সংঘটিত হৈছে কয়লাশিলত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে ৰখাই থোৱা চিমেণ্ট ভৰ্তি ট্ৰাকত খুন্দা মাৰিছে বাইকে চিকিৎসালয়ত মৃত ঘোষণা কৰা হৈছে বাইক আৰোহী ইৰফান আলীক গুৱাহাটীৰ পৰা ডবকাৰ ঘৰলৈ গৈ আছিল ইৰফান মৃত যুৱকজনৰ ঘৰ ডবকাৰ নমাটিত কয়লাশালীটো পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন বাইকত অহা এজন যুৱকৰ মৃত্যু হৈছে সমীপৱৰ্তী ক্ষেত্ৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা ডবকালৈ গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো কয়লাশিলত পথ দুৰ্ঘটনাত সংঘটিত হৈছে এজন বাইক আৰোহী বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানৰ কবলত পৰিছে ৰাজ্যৰ প্ৰায় 11খন জিলা ধেমাজি ডিব্ৰুগড় লখিমপুৰ বিশ্বনাথ বঙাইগাঁও ডিব্ৰুগড় যোৰহাট মৰিগাঁও শোণিতপুৰ ওদালগুৰি জিলাত এতিয়া বানে ক্ষতিগ্ৰস্ত কৰিছে বানত 50,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে কেইবা ঠাইতো মথাউৰি ছিগাৰ ফলত প্লাবিত হৈছে ইখনৰ পিছত সিখনকৈ গাঁও লগতে সমগ্ৰ ৰাজ্যৰ বহু হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ লগতে কাছাৰ আৰু কামৰূপ মহানগৰৰ কিছু ঠাইতো ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আনহাতে লখিমপুৰ গোৱালপাৰা বিশ্বনাথ ধেমাজি বাক্সা ডিমা হাছাও আৰু কৰিমগঞ্জ জিলাত বানপানীৰ ফলত মথাউৰি পথ দলং আৰু আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে প্ৰবল বৃষ্টিপাতৰ ফলত লেড বেংকত খহিছে এতিয়া পাহাৰ হাউলি পৰিছে প্ৰকল্পৰ টাৱাৰ ক্ৰেন পানীত ডুব গৈছে এনএছপিচিৰ যন্ত্ৰপাতি যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ অঘটন ইয়াতে গেটটো আছিলে এইটো খৰিটোৰ ওচৰতে ইফালে ভয়ংকৰ বিপদৰ দিশে ৰাজগড় আৰু অনিল নগৰ যিকোনো মুহূৰ্ততে হ'ব পাৰে অঘটন ভৰলুৰ গাৰদুৱালত মিলিছে এতিয়া ফাট গাৰদুৱাল খহি সৃষ্টি হ'ব পাৰে ভয়ংকৰ বানৰ ভয়ংকৰ বিপদৰ দিশে এতিয়া ৰাজগড় আৰু অনিল নগৰ যিকোনো মুহূৰ্ততে
অঘটন হ'ব পাৰে ভৰলুৰ গাৰ্ডৱালত ফাট মেলা দেখা গৈছে গতিকে গাৰ্ডৱাল খহি সৃষ্টি হ'ব পাৰে ভয়ংকৰ বানৰ এটা শংকিত হৈ পৰিছে ৰাজগড় অনিল নগৰবাসী ভয়ংকৰ বিপদৰ দিশে ৰাজগড় অনিল নগৰ যিকোনো মুহূৰ্ততে গাৰ্ডৱাল খহি সৃষ্টি হ'ব পাৰে ভয়ংকৰ বানৰ তাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী বিভিন্ন ঠাইত বানৰ সংঘাৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বিপদৰ দিশে এতিয়া আগবাঢ়িছে ৰাজগড় অনিল নগৰ যিকোনো মুহূৰ্ততে অঘটন হ'ব পাৰে বুলি আশংকা কৰা হৈছে ভৰলুৰ গাৰ্ডৱালত এতিয়া ফাট মেলা দেখিবলৈ পোৱা গৈছে গাৰ্ডৱাল খহি সৃষ্টি হ'ব পাৰে ভয়ংকৰ বানৰ এক আতংকিত পৰিৱেশত এতিয়া আছে অঞ্চলবাসী আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন আপোনাৰ ওচৰলৈ আহিছোঁ কিছুদিন পূৰ্বে নিৰ্মাণ কৰা গাৰ্ডৱাল এতিয়া খহিছে আৰু গাৰ্ডৱাল খহিছে বুলি ক'ব পাৰি যে এই মুহূৰ্তত ফাট মেলিছে আৰু যিকোনো মুহূৰ্ততে হয়তো এই গাৰ্ডৱাল খহি যিকোনো মুহূৰ্তত অঘটন সৃষ্টি হোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে মই পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত NRC মূল সংযোগী পথ সেই পথৰ প্ৰায় 100 মিটাৰ এই ধৰণৰ পথ দেখিবলৈ পোৱা গৈছে যি পথৰ এই মুহূৰ্তত দেখিব পোৱা গৈছে যে বেৰিকেড দি ৰখা হৈছে আনফালে দেখিবলৈ পোৱা গৈছে গাৰ্ডৱালৰ সন্মুখভাগত বাম ৰখা হৈছে কাৰণ যিকোনো মুহূৰ্তত অঘটন হোৱাৰ পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত বিৰাজ কৰিছে কাৰণ যদি চোৱা হয় যে 100 মিটাৰ দূৰত্বৰ এই পথছোৱাত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে ফাট মেলিছে বৃহৎ ফাট মেলিছে আৰু যাৰ বাবে এতিয়া শংকা ভয়ৰ মাজত দিন কটাব লগা হৈছে ইয়াৰ অঞ্চলবাসী লোক কাৰণ যিকোনো মুহূৰ্তত হয়তো খহি আহিব পাৰে এইদৰে দেখিব পোৱা গৈছে যে ডিঙৰ ডিঙৰ চিৰাল ফাট মেলিছে আৰু এইখন ৱাল বিগত প্ৰায় 2 মাহ পূৰ্বে ঠিকাদাৰী প্ৰতিষ্ঠানে মেৰামতি কৰিছিলে আৰু সেই মেৰামতি কৰাৰ পিছৰ দৃশ্যাংশ এই মুহূৰ্তত দেখিব পোৱা গৈছে যে 100 মিটাৰ এই ধৰণৰ চিৰাল ফাট প্ৰান্তে প্ৰান্তে দেখিব পোৱা গৈছে আৰু এই ফাটৰ বাবে যিকোনো মুহূৰ্তত হয়তো অঘটন সংঘটিত হ'ব পাৰে এই মুহূৰ্তত বেৰিকেড দিয়া হৈছে তাত কাপোৰ মেৰিয়াই ৰখা হৈছে কাৰণ এই মুহূৰ্তত শংকা প্ৰকাশ কৰা হৈছে যে যিকোনো মুহূৰ্ততে এক অঘটন ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে আৰু এই পথৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যে বা সন্মুখভাগত ৰখা হৈছে যাতে কোনো অঘটন সংঘটিত নহয় তাৰ ব্যৱস্থা লোৱাৰ কাৰণে সাৱধানতা কিছু অৱলম্বন কৰা হৈছে কাৰণ এই মুহূৰ্তত ততালিকে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও চিন্তা কৰিব পৰা অৱস্থাত নাই কাৰণ ধাৰাবাহিকভাৱে এই মুহূৰ্তত একেটা ঠাইৰে বৰষুণ দি আছে গতিকে তেনে অৱস্থাত শংকিত এইসকল লোক আৰু তাৰ মাজত মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ যে কি ধৰণৰ এক ভয়ংকৰ বিপদ হোৱাৰ দিশে আগবাঢ়িছে এতিয়া ৰাজগড় তথা অনিল নগৰ এই NRC সংযোগী মূল পথৰ যদি এই ৱাল খহি পৰে তেতিয়াহ'লে এক ভয়ংকৰ বিপদ হোৱাৰ সম্ভাৱনা আছে সম্পূৰ্ণভাৱে সঁচাকৈ আমি বৰ দুখিত আচলতে এনেকুৱা এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ এনেকুৱা চাওক এই গাৰ্ডৱালখন 2 মাহ আগতে বনালে ঠিকাদাৰে সম্পূৰ্ণভাৱে হেমাহি আৰু গাফিলতি কৰি এইখন বনাই থৈ গ'ল আৰু 2 মাহ নহওঁতেই আপোনাৰ এইখন ফাট মেলিলে এইটো কি যুক্তিত তেওঁলোকে এনেকুৱা কৰিলে ঠিকাদাৰৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ে আৰু লগতে আপুনি চাওক গাৰ্ডৱাল এখন কংক্ৰিটৰ মানে আপোনাৰ বাঁহৰ ৱালে গাৰ্ডৱালকৈ ৰখিব পাৰিবনে কংক্ৰিটৰ এটা সাংঘাতিক হাঁহিয়তৰ পাত্ৰ তেওঁলোক আৰু এটা একেবাৰে বহুৱালি কৰি তেওঁলোকে এনেকুৱা কৰি থৈ গ'ল আপোনালোকে চাই এইটো NRC সংযোগী পথ এইটো মুখ্য পথ তাৰ ইয়াত এখন পেনাচিয়েল লেব আছে ইয়াত যথেষ্ট মানুহ আহে ইয়াত এখন স্কুল আছে ইয়াত কণ ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰে NRC অফিচ আছে এইফালে NRC অফিচৰ গাড়ীবিলাক যায় মিনিষ্টাৰ যায় CMও যায় ইয়াৰ এইফাল দিয়ে কিন্তু অতিকৈ দুখৰ কথা এই যে ঠিকাদাৰে হেমাহি কৰি এইখন গাৰ্ডৱাল আপোনাৰ অকল ওপৰত টপিংছটো দি গ'ল ওপৰত অকল বনাই থৈ গ'ল এইখন ৱাল কেতিয়াবাই ফাটিছিল এইখন বহি গৈছিলে আমি বাৰম্বাৰ কৈছোঁ আপোনালোকৰ চেনেলত কৈছোঁ যে এইখন বাটিব লাগে আৰু এইখন যদি মেৰামতি ভালকৈ তলৰ পৰা নকৰে এইখন কেতিয়াও নাথাকে এইটো কয় গুৰুতৰ অভিযোগ উত্থাপন কৰিছে 2 মাহ পূৰ্বে নিৰ্মাণ কৰা হ'ল আৰু নিৰ্মাণ কৰা ৱাল এতিয়া খহিছে যিকোনো মুহূৰ্তত হয়তো এই ৱাল খহি অঘটন সংঘটিত হ'ব পাৰে কি ক'ম বহুত দুৰ্ভাগ্যজনক স্মাৰ্ট চিটিৰ এইটো অৱস্থা স্মাৰ্ট চিটি যে এনেকুৱা টেকন'লজি লগাই কাম কৰে কোনে ভাবিব বাৰু নিজেই লজ্জিত গুৱাহাটী চিটিত বাস কৰে কাৰণ বাহিৰে এই পৌৰাণিক যুগত যেনেকৈ গৰাখহনীয়া আহিলে বাহিৰে এনেকৈ দিছিলে গভৰ্ণমেণ্ট তেতিয়া চিমেণ্ট বালিৰ কথা নাছিলে এতিয়া চিমেণ্ট বালি কিমান ধৰণৰ প্ৰযুক্তি আছে টেকন'লজি কিমান হাই টেকন'লজি আছে সাধাৰণ এটা নদীৰ গাৰ্ডৱাল এখন ভালকৈ লগাই টেকন'লজি এটা ইউজ কৰি পাৰ্মানেণ্টলি কাম এটা কৰিব পৰা বিধৰ বস্তু এটাও তেওঁলোকে কৰা নাই এতিয়া ডিপাৰ্টমেণ্টৰ কিমান হেৰি আছে হেমাহি একমাত্ৰ হেমাহিৰ কাৰণে আৰু মানে ডিপাৰ্টমেণ্ট মানে আপ লেভেলত ল' লেভেলৰ পৰা
আপ লেভেললৈকে মানে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে যদি স্মাৰ্ট চিটিত বনাব যায় এখন স্মাৰ্ট চিটি হ'ব নেকি? কিমান ফুট ওখ কৰা হৈছিলে সেই সময়ত যেতিয়া নিৰ্মাণ কৰিছিলে? একচুৱেলি মই এই নিৰ্মাণ কৰাৰ সময়ত নাছিলোঁ, দেখিছোঁ মই এইটো ওপৰৰ পৰা কটিং, মই ইয়াত আহিয়ে থাকোঁ, ফ্ৰিকুৱেণ্টলি আহি থাকোঁ এই জেগাটোত। জাষ্ট ওপৰৰ পৰা যিটো চিমেণ্ট বালিৰ কনষ্ট্ৰাকশ্যনৰ পৰিমাণ এইটো মই দেখোঁ মাজে মাজে এই 10/1 য'ত 3/1 চিমেণ্টৰ কনষ্ট্ৰাকশ্যন বহুত কম পৰিমাণে দিয়ে। আৰু যেনেকৈ লেপিং কৰিব লাগিছে বল্ডাৰবিলাকত যেতিয়া বনাই আছিলে খৰালিখন সেইবোৰ সেই তলৰ সেইটোত লেপিং ভালদৰে কৰা হোৱা নাছিলে, এটা নৰ্মেল লেপিং এটা দি থৈ। অৰ্থাৎ কামৰ নিম্নমান আৰু কামৰ নিম্নমানৰ বাবে এই অঘটন হোৱাৰ এতিয়া সম্ভাৱনা বিৰাজ কৰিছে। মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত দৃশ্যাংক, কাৰণ এই মুহূৰ্তত ভয় শংকাৰ মাজত পাৰ কৰিছে অঞ্চলবাসী লোক, কাৰণ যিকোনো মুহূৰ্তত অঘটন সংঘটিত হ'ব পাৰে। যদি চোৱা হয় মেৰামতি কৰা স্থান যদি চোৱা হয় এই মুহূৰ্তত সেইসমূহ শিল এই মুহূৰ্তত ওলাই পৰিছে আৰু বাকী ওপৰৰ অংশ সম্পূৰ্ণভাৱে আঁতৰি গৈছে। গতিকে এক বৃহৎ চিৰাল ফাট এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু সেই চিৰাল ফাটেৰে হয়তো যদি যি ধৰণৰ পানী ওফন্দি উঠিছে ভৰলুত দেখিব পোৱা গৈছে, শেহতীয়া দিনসমূহত আমি দেখিছোঁ যে যথেষ্ট পৰিমাণে অপৰসীমালৈকে এই মুহূৰ্তত পানী উঠিছে। গতিকে আৰু হয়তো যদি 1 ফুট বা 2 ফুট পানী যদি ওপৰলৈকে আহে তেতিয়াহ'লে হয়তো এই স্থানেৰে হয়তো পানী বাগৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰু যদি সেয়া হয় তেতিয়াহ'লে ক'ব পাৰি যে এই যে ৱাল খহি যাব সম্পূৰ্ণৰূপে, সেই কথাও নিশ্চিত ক'ব পাৰে। আৰু যদি সেয়া হয় তেতিয়া এক ভয়ংকৰ বিপদ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা বিৰাজ কৰিছে আৰু তাক দেখি এই মুহূৰ্তত আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী লোক, কাৰণ যিকোনো মুহূৰ্তত শংকিত হোৱাৰ তেখেতসকলৰ সম্ভাৱনা এই মুহূৰ্তত বিৰাজ কৰিছে। যিকোনো মুহূৰ্তত হয়তো তেখেতসকলৰ এই ৱাল খহি যোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে আৰু যাৰ কাৰণে এই ভয়ংকৰ অঘটনৰ বাট হয়তো মুকলি হ'ব সেই কথা তেখেতসকলে অনুমান কৰিছে। কিন্তু এতিয়া সময় থাকোঁতে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেই ভয়া হৈ পৰিছে লক্ষণীয়। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ বলেন ভট্টাচাৰ্য এই মুহূৰ্তত আপোনাক। খবৰ আৰু আছে, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। বাঁহ কাঠৰ সলনি ব্যৱহাৰ কৰিব পৰা উৎকৃষ্ট মানৰ চাটাৰিং চিটছ প্ৰস্তুত এবাৰ ব্যৱহাৰযোগ্য পেলনীয়া প্লাষ্টিকেৰে। গুৱাহাটী মহানগৰীৰ লালগণেশ নিবাসী ক্ষুদ্ৰ উদ্যোগী দিলীপ দাসে বিগত বহু বছৰ ধৰি কৰি আহিছে এই কাম। সিঙ্গেল ইউজ প্লাষ্টিক এইটো ৰিচাইকেলিং কৰি আমি এটা শ্বীট বনাই আছোঁ, পলিথিন শ্বীট, যিটো শাটাৰিং শ্বীট বুলি কয়। এই শ্বীটটো আমি কনষ্ট্ৰাকশ্যন যেতিয়া ছাদ ঢালাইবোৰ হ'ব এই ঢালাইত এইটো মানে ইউজ হয়। বৰ্তমান সময়ত ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা এই সামগ্ৰীবিধে ভাল বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। পেলনীয়া জাবৰৰ দমৰ পৰা প্লাষ্টিকসমূহ আহৰণ কৰি শুকুৱাই পৰিষ্কাৰ কৰি বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে প্ৰস্তুত কৰা হয় চাটাৰিং চিটছ। এই কৰ্মৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগটোত নিয়োগ সৃষ্টি কৰিবলৈ সক্ষম হৈছে দিলীপ দাসে। ইয়াতে কাম কৰা 1 বছৰ হ'ল, ভালকৈ চলি আছে। মানে সংসাৰখন মা ভাইটি মই মিলিকেনে চলাই আছোঁ। আকৌ ইতিমধ্যে পেলনীয়া প্লাষ্টিকক সম্পদলৈ ৰূপান্তৰ কৰা এই বিজেপি ৰাইজৰ সপোনৰ ঘৰখন দুটাকৈ ঠাইত প্ৰায় 100 মিটাৰতকৈও বেছি খহাই লৈ নিয়াৰ ফলত গেৰুৱা, খাম্পাহলা, ভোলাবাৰী, বেলতলী, ঠাকুৰবাৰী, 7 নং গাঁও সকলো অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে। আগবঢ়াইছোঁ এই সন্দৰ্ভত ৰিপুঞ্জয় নাথৰ এক বিশেষ প্ৰতিবেদন। বছৰৰ প্ৰথমটো বানতে যি নোৱা নৈৰ মথাউৰি ছিগিছিলে, ভূটান পাহাৰত যি নেৰানেপেৰা বৰষুণ হৈছিলে তাৰ ফলত এই নোৱা নৈৰ এইটো মথাউৰি এইটো অংশতে ছিঙিছিলে আৰু এই অংশ ছিঙাৰ ফলত বৃহত্তৰ কলাইগাঁও ৰাজচক্ৰৰ প্ৰায় 100তকৈও অধিক গাঁও ইতিমধ্যে বানত প্লাবিত হৈছে। বহু মানুহৰ কৃষিভূমিৰ কাৰণে তেওঁলোকে যি কঠীয়া সিঁচিলে সেই কঠীয়াসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল আৰু যি 7 নম্বৰৰ পৰা আৰম্ভ কৰি চিংৰিমাৰী যি খাম্পাহলা, ভোলাবাৰী যি অঞ্চল ৰাইজ আছে, যি কলাইগাঁও, যি বেলতলী যি ৰাইজ আছে সেই ৰাইজৰ আচলতে বিস্তৰ ক্ষতি সাধন হৈছে আৰু এই অংশটোৰ পৰাই। আৰু এই অংশটো আচলতে আজিৰ পৰা 2005 চনমানতে এই মথাউৰিটো নিৰ্মাণ কৰা হৈছিলে। তাৰ পাছত ৰাইজে
এই মথাউৰিটোৰ মেৰামতি কৰি আছিলে বিভাগীয় কৰ্তৃপক্ষ বা জলসম্পদ বিভাগৰ কোনো ধৰণৰ ইয়াতে আবণ্টন হোৱা নাছিলে আৰু নোহোৱাৰ ফলতে অতি দুৰ্বল হৈ পৰিছিলে মথাউৰিটো আৰু এই অংশতে ছিঙি গ'ল আৰু যাৰ ফলত সমগ্ৰ কলাইগাঁও অঞ্চল ইতিমধ্যে বানত প্লাবিত হ'ল মোৰ লগত স্থানীয় ৰাইজ আছে কি ক'ব কেনেকুৱা সমস্যা হৈছে যিহেতু এই অংশটো ছিঙি গ'ল আচলতে লাজ লগাৰ কথা এইটো আমাৰ এই যিটো ইয়াতে যে মাথাউৰিটো ভাঙিছে এই মাথাউৰিটোৰ পৰা আমি ইয়াতে SDC অফিচ আধা কিলোমিটাৰ SDC অফিচ কলাগাঁও উন্নয়ন খণ্ড কলাগাঁও থানা কলাগাঁও ৰাজচক্ৰ বিষয় IB মাত্ৰ আধা কিলোমিটাৰ দূৰ এইটো দীৰ্ঘদিনীয়া সমস্যা আগৰ পৰা হৈ আছে আমি কিন্তু বহুতক আমি জনপ্ৰতিনিধিৰ পৰা আদি কৰি ৰাজচক্ৰৰ বিষয়াক আমি অৱগত কৰিছিলোঁ ৰাস্তাই আমি মাথাউৰিতে কিবা এটা বনোৱা যাওক বুলি আমি কৈছিলোঁ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ মাত এটা নামাতে আৰু একোই নকৰে ইয়াতে আৰু ব্লকৰ ক্ষেত্ৰত ব্লকে অলপমান পইচা অলপমান দিয়ে কাম অলপমান হৈ যায় এতিয়া যেনিবা এইটো এটা ভাঙিছে আজি ব্লক আহিছে ব্লকে অলপমান কামটো কৰিব কিন্তু আমাৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানটো নহয় আমাৰ সম্পূৰ্ণ ডাঙৰ মাথাউৰি এটা লাগিব ইয়াতে আমি যদি নদীৰ পাৰত যদি আমি ডাঙৰ এটা মাথাউৰি এটা দিওঁ এই মাথাউৰিটোৰে মানুহ অহা যোৱা কৰি ৰাস্তা এটা হৈ গ'ল মাথাউৰি এটা হৈ গ'ল অন্ততঃ আমাৰ যিখিনি অফিচ যিখিনি আছে আমাৰ কাৰ্যালয় যিখিনি আছে চৰকাৰী যিখিনি কাৰ্যালয় সেইখিনি কাৰ্যালয় বাচি যাব ইয়াতে মন্দিৰ এটা আছে ৰামজানকী মন্দিৰ আজি 200 বছৰীয়া পুৰণা আমাৰ মছজিদ এটা আছে 150 বছৰীয়া গোটেই পানীৰ তলত তেওঁলোকে আজি প্ৰাৰ্থনা কৰিব পৰা নাই তাৰ ওপৰত যিখিনি আমাৰ অফিচ আছে অফিচৰ মানুহখিনি এইটো ক্ষেত্ৰত কোনো এটা গুৰুত্বটো প্ৰদান কৰাই নাই আৰু জনপ্ৰতিনিধি আহি কাম কৰিম বুলি কয় যদি এতিয়ালৈ একো কৰা নাই গতিকে আমি ভাবোঁ আজি তেওঁলোকক আমি কওঁ আজি জনপ্ৰতিনিধি আজি ইয়াত আহিছে আমাৰ BTAD MCLA আমাৰ দিগন্ত বৰুৱা ইয়াতে আহিছে তেওঁ চাই এটা আমাক কনচেন এটা দিছে ইয়াতে ডাঙৰ এটা মাথাউৰি এটা কৰা হ'ব আপাততে আমি ডাঙৰ মাথাউৰিটো নোহোৱালৈ আমি অন্ততঃ যিটো আমাৰ আজি এই অৱস্থাটো হৈছে এইখিনি তেওঁলোকে এটা তাৎক্ষণিক সমাধান কৰিব আৰু ডাঙৰ মাথাউৰি ব্যৱস্থাটো কৰিব ঢেকিয়াজুলি তৰাজানৰ খৰচুটা গড়জুলি নৈৰ ভয়ংকৰ খহনীয়া বিস্তৰ ক্ষতি সাধন কৰিছে এতিয়া অঞ্চলটোত তৰাজান বঙালী গাঁৱত প্ৰায় 800 পৰিয়াল বাসগৃহত জাহ যোৱাৰ লগতে মাটি ভেটিও উচন হৈছে একাংশ পৰিয়ালে ইতিমধ্যে খহনীয়াৰ কবলত পৰি নিজে ঘৰ দুৱাৰ ভাঙি সুৰক্ষিত স্থানলৈ গতি কৰাও দেখিবলৈ পোৱা গৈছে গড়জুলি নদীয়ে তৰাজান বঙালী প্ৰায় 7-8 ঘৰমান ঘৰ অৱস্থা নোহোৱা হৈ গ'ল প্ৰায় গৰাখহনীয়া হৈ লৈ গৈ আছে যে আমাৰ স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰী আমাক কিবা এটা যদি এইটো গাঁৱৰ কাৰণে ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে ভাল হ'ব যে আমি আহ্বান কৰিছোঁ চৰকাৰক যে যিমান পাৰে সোনকালে এইটো ব্যৱস্থা কৰি দিয়ে স্থানীয় ৰাইজে যাতে অলপ যি ভুক্তভোগী হৈ আছে আজি 3-4 দিন ধৰি এইটো যাতে আজিলৈ সহায় পোৱা নাই এইটো সহায় কৰে বুলি আমি আশা কৰি আছোঁ গহপুৰ উত্তৰাঞ্চলত পাহাৰীয়া নৈৰ বান আনহাতে দক্ষিণাঞ্চলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ বান দক্ষিণাঞ্চলৰ বহুকেইখন গাঁৱত কৃষকসকল হৈ পৰিছে এতিয়া সমস্যাত ভুগিছে শালি ধানৰ কঠীয়া পানীৰ তলত কাটি থোৱা বৰ ধানসমূহ নষ্ট হোৱাৰ উপক্ৰম ঘটিছে আৰু গোপালকসকলো এতিয়া সমস্যাত পৰিছে গহপুৰ উত্তৰাঞ্চলত পাহাৰীয়া নৈৰ বান আনহাতে দক্ষিণাঞ্চলত বৃদ্ধি পাইছে এতিয়া ব্ৰহ্মপুত্ৰৰ বান দক্ষিণাঞ্চলৰ বহুকেইখন গাঁৱত এতিয়া কৃষকসকলে সমস্যাত পৰিছে শালি ধানৰ কঠীয়া পানীৰ তলত কাটি থোৱা বৰ ধানসমূহ এতিয়া নষ্ট হোৱাৰ উপক্ৰম ঘটিছে আৰু গোপালকসকলো চিন্তিত হৈছে আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক পলাশ ফুকনৰ সৈতে পলাশ আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয়কৈ প্ৰিয়ংকা চাওক গহপুৰৰ উত্তৰাঞ্চলত যদি পাহাৰীয়া বানৰ তাণ্ডৱ আনফালে দক্ষিণাঞ্চলত এতিয়া বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যাৰ ফলত এতিয়া বিশেষকৈ কৃষিজীৱী ৰাইজ যথেষ্ট সমস্যাত পৰিছে শালি ধানৰ খেতিৰ বাবে তেওঁলোকে কঠীয়া পাৰি ৰাখিছিল আৰু যিসকল কৃষকে বড়ো ধানৰ খেতি কৰিছিল সেইসমূহ এতিয়া অনিষ্ট হোৱাৰ উপক্ৰম ঘটিছে যাক লৈ অতিশয় চিন্তিত হৈ পৰিছে আৰু গহপুৰ দক্ষিণাঞ্চলৰ বৰতামুলী হওক বা থুতে চাপৰি হওক যি জবৰে চাপৰি আছে ইত্যাদি অঞ্চল কিন্তু এতিয়া যিসমূহ গৰু গাই চৰণীয়া
বানপানীয়া পথাৰ আছিল সম্পূৰ্ণৰূপে পানীয়ে প্লাবিত হৈ পৰিছে। মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত গহপুৰৰ মই মিণ্টুঘাট অঞ্চলত উপস্থিত আছোঁ আৰু ইয়াৰ পৰা পৰিৱেশ দেখাইছোঁ আৰু এই পানী পাৰ হ'লেই প্ৰায় 10-12খন গাঁও আছে। সেই গাঁওসমূহত এতিয়া বিস্তীৰ্ণ ব্ৰহ্মপুত্ৰৰ বানে এক প্ৰকাৰৰ যিসমূহ কৃষিভূমি আছিল বুঢ়াই পেলাইছে। স্থানীয় সচেতন ব্যক্তি আছে চলাই আহিছোঁ, যিহেতু দক্ষিণাঞ্চল বুলি ক'লে ব্ৰহ্মপুত্ৰৰ বানে এক প্ৰকাৰ জুৰুলা কৰে। কেনেকুৱা কি হৈছে? নিশ্চয়কৈ যোৱা কিছুদিন ধৰি যি নেৰানেপেৰা বৰষুণ, এই বৰষুণৰ ফলত আমাৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে। আৰু সমান্তৰালভাৱে আমাৰ এই অঞ্চল গোটেইখিনি কৃষিজীৱী ৰাইজ আৰু যি খেতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে বৰ্তমান গোটেইখিনি আমাৰ যিখিনি কঠীয়া বড়ো ধান কিছু ৰাইজে চপাব পৰা নাছিলে, এইখিনি প্ৰায় এতিয়া বুৰ গৈছে। গতিকে যদি এনেকৈ যদি পানী জলস্তৰ যদি বৃদ্ধি পায় তেতিয়া যথেষ্ট আতংকিত হোৱা এটা সম্ভাৱনা দেখা দিছে। গতিকে এই ক্ষেত্ৰত এতিয়া আমি যিহেতুকে আমি এই ক্ষেত্ৰত আমাৰ প্ৰশাসনৰ লগত সঘনাই যোগাযোগটো আমি ৰাখি থাকোঁ। গতিকে আমি বিশেষকৈ গহপুৰ প্ৰশাসন বা স্থানীয় জনপ্ৰতিনিধিৰ লগত আমি এইখিনি যোগাযোগটো ৰাখিছোঁ আৰু ইয়াত প্ৰত্যেক মুহূৰ্ততে আমি যিখিনি ইয়াতে পৰিৱেশ কেনেধৰণৰ সৃষ্টি হ'ব তাৰ ওপৰত আমি দৃষ্টিগোচৰ কৰি পেলাই আমি যিকোনো মুহূৰ্ততে মোকাবিলা কৰিব পৰাকৈ আমি প্ৰশাসনৰ লগত যোগাযোগটো ৰাখিম আৰু যাতে কৃষিজীৱী ৰাইজ বা গৰু আমাৰ যিখিনি কৃষিজীৱী ৰাইজে যিখিনি গৰু প্ৰতিপাল কৰে তেওঁলোকৰ খাদ্যৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ কাৰণে আমি প্ৰশাসন তথা আমাৰ জনপ্ৰতিনিধিৰ লগত যোগাযোগ ৰাখিম। এতিয়া বিশেষকৈ দক্ষিণাঞ্চল বুলি ক'লে এইখন নদী ব্ৰহ্মপুত্ৰ পাৰ হ'লে 10খনৰ অধিক গাঁও, তাত গোপালকসকল আছে। কেনেকুৱা সমস্যা হৈছে তেওঁলোকৰ? নিশ্চয়কৈ সেইটো ক'ব লাগিব, যিহেতুকে গোটেইখিনি আমাৰ গোপালজানী থুতে চাপৰি আমাৰ লগুটি বৰ্তামলি কৰি আদি কৰি পেলাই জবৈ চাপৰি সেই বিস্তীৰ্ণ এলেকা ব্ৰহ্মপুত্ৰ এটা বিস্তৃত এটা এই ক্ষেত্ৰত আমাৰ এই অঞ্চলত যিমানখিনি সমস্যা তাতকৈ বেছি সমস্যা তাত দেখা দিছে আৰু বিশেষকৈ আমাৰ যিখিনি গৰু যিখিনি আমাৰ ক্ষতি কৰি পেলাই গৰুৰ তাত ৰখা ব্যৱস্থা সেইখিনি ৰাইজৰ কাৰণে যথেষ্ট সমস্যা দেখা দিছে। মানুহতকৈ পশুধনৰ সমস্যা যথেষ্ট। নিশ্চয় পশুধনৰ কাৰণে সমস্যা হৈছে। গতিকে এই ক্ষেত্ৰত আমি যদি ইয়াতকৈ যদি জলস্তৰ আৰু বেছিকৈ বৃদ্ধি হয় তেতিয়াহ'লে আমি এই সমস্যা সমাধানৰ কাৰণে আমাৰ প্ৰশাসনৰ লগত আমি যোগাযোগ ৰাখিব লাগিব আৰু নিশ্চয়কৈ সেইখিনি আমি কৰিম। নিশ্চয়কৈ প্ৰিয়ংকা, গহপুৰত বান পৰিস্থিতি বুলি ক'লে আচলতে প্ৰতি বছৰে বানে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰে। গহপুৰ উত্তৰাঞ্চললৈ যদি চাওঁ আমি পাহাৰীয়া যি চত্ৰং নৈ আছে, কুকুৰজান আছে, সেইসমূহে তাণ্ডৱৰ সৃষ্টি কৰে। আনফালে যদি আমি গহপুৰ দক্ষিণাঞ্চললৈ যাওঁ তেতিয়া ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ, ব্ৰহ্মপুত্ৰৰ পানী আচলতে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। আৰু দক্ষিণাঞ্চল বুলি ক'লে সমগ্ৰ 80% ৰাইজ কৃষিজীৱী ৰাইজ, তেওঁলোকে খেতি বাতিৰ ওপৰত চলা মেলা কৰে। দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণৰ ফলত তেনেদৰে বানৰ সৃষ্টি হৈছে আৰু যদি এনেদৰে বৰষুণ বাঢ়ি থাকে হয়তো শংকিত হৈ পৰিছে লোকসকল আৰু শংকিত হৈ যাব। ধন্যবাদ জনাইছো এই মুহূৰ্তত পলাশ আপোনাক। ঘূৰি আহিম খবৰৰ মাজলৈ, কিন্তু তাৰ আগতে পুনৰ এটা বিৰতি। কেৱল ষ্ট্ৰং নহয়